মই ইমানদাৰ মুছলমান, মই নিবিচাৰো সন্ত্ৰাসবাদ ইছলামত থাকক। ঘটনা এটা সংঘটিত হৈ গল আৰু তাৰ পিছ মুহূৰ্ততেই আমি দেখিলো যে অসমৰ তথাকথিত একাংশ বুদ্ধিজীৱী, একাংশ সংগঠন, একাংশ তথাকথিত সমাজ সংস্কাৰকৰ ভূমিকাত অৱতীৰ্ণ হোৱা অৰ্ধশিক্ষিত পণ্ডিতে যিবোৰ মন্তব্য প্ৰদান কৰিবলৈ লৈছে, সেই মন্তব্যবোৰ কোনো কাৰণতেই এটা গ্ৰহণযোগ্য মন্তব্য হ'ব নোৱাৰে। বিক্ষিপ্ত এটা ঘটনাৰ আলম লৈ আমি দেখিলো যে টিভিত টক শ্ব' অনুষ্ঠিত কৰা হৈছে আৰু সেই টক শ্ব'ত তথাকথিত হালধীয়া সাংবাদিকতাৰ পৃষ্ঠপোষক একাংশ সাংবাদিকে কাষত কোনোবা মুছলমান ব্যক্তিক বহুৱাই লৈ এক প্ৰকাৰ ভাবুকি আৰু ধমকি দি কৈছে যে আপোনালোকৰ চৰকাৰ এতিয়া চলি থকা নাই, এতিয়া আমাৰ চৰকাৰ চলিছে। মই সেই ভণ্ড, সেই হালধীয়া সাংবাদিকতাৰ পৃষ্ঠপোষক অৰ্ধশিক্ষিত সাংবাদিক একাংশক সুধিব বিচাৰিছো, এই আমাৰ চৰকাৰ আৰু তোমালোকৰ চৰকাৰ বুলি বিভাজন আনিব খোজা সেইসকলৰ মগজুত সংবিধানৰ জ্ঞান অকণমান আছেনে? ভাৰতীয় সংবিধানে এই আমাৰ তোমাৰ চৰকাৰ বুলি বিভাজনটো কোনটো অনুচ্ছেদত উল্লেখ কৰিছে সেই সাংবাদিকসকলে অকণমান উল্লেখ কৰিলে ভাল পাম। আজি একাংশই উভত গুৰে নাচিবলৈ লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে একাংশই উভত গুৰে নাচিবলৈ লৈছে, দাদাগিৰি কৰিবলৈ লৈছে মুকলিভাৱে। কাৰোবাৰ ওপৰত দাবী, ধমকি আৰু ভাবুকি দি তেওঁলোকে নিজকে বীৰ পুৰুষ হিচাপে চিহ্নিত কৰিব বিচাৰিছে যেন আমাৰ অনুমান হৈছে। সিদিনা আমি দেখিলো কোনোবা উদণ্ড আণ্ডাৰ মেট্ৰিক কেইটামানে মছজিদত অনধিকাৰ প্ৰৱেশ কৰি সেউজীয়া ৰঙৰ কেইখনমান পতাকা দেখুৱাই কৈছে এয়া পাকিস্তানী পতাকা। কোনোবা এখন দেশৰ ভৌগোলিক জ্ঞানৰ নথকা, কোনোবা এখন দেশৰ পতাকা সম্পৰ্কে জ্ঞান শূন্য এইসকল সৰুপা প্ৰবৃত্তিৰ অৰ্ধশিক্ষিত আণ্ডাৰ মেট্ৰিক যিসকল আছে, সেইসকলে এনেদৰে সমাজ সংস্কাৰকৰ ভূমিকাত অৱতীৰ্ণ হোৱা কথাটোৱে এটা ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। মুছলমানসকলৰ বাবে বা ইছলাম ধৰ্মত সেউজীয়া ৰংটোক কৰবাত পেৰাডাইজ, ফেইথ ইত্যাদিৰ এটা সমৃদ্ধ ৰং হিচাপে বিবেচনা কৰা হয়। নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পিছ বি আপন হিম, তেওঁৰ দিনৰে পৰা সেউজীয়া ৰংটোক ইছলাম সমাজে প্ৰাধান্য দি আহিছে। কৰবাত ইছলামৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে সেউজীয়া ৰংটোক গণ্য কৰা হৈছে। এতিয়া কোনোবাই সেউজীয়া ৰঙৰ পতাকা এখন আঁৰিলেই বা সেউজীয়া ৰঙৰ পতাকা এখন মছজিদত পালেই সেইখন পাকিস্তানী পতাকা হৈ পৰে বা পাকিস্তানী পতাকা হিচাপে চিহ্নিত কৰিব বিচাৰে একাংশ তথাকথিত গোবৰ ভক্তই। আজি য'ত অপৰাধী এজন মুছলমান, কোনোবা আলী, কোনোবা আহমেদ হয়, তেতিয়া অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ একাংশ তথাকথিত বুদ্ধিজীৱীয়ে উঠি পৰি লগাটো আমি দেখিবলৈ পাওঁ। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যি তথ্য আছে, সেই তথ্য সেইসকল তথাকথিত বুদ্ধিজীৱীক অকণমান অধ্যয়ন কৰি ল'বলৈ মই অনুৰোধ জনাম। গুগলত গৈ তেওঁলোকে NCRBৰ ডেটা চাব পাৰে। সেই ডেটা চালেই তেওঁলোকে জানিব পাৰিব যে আচলতে অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে তেওঁলোকে যি ধৰণে চাব বিচাৰিছে সেয়া কিমান দূৰ সত্য। আচলতে কোন ধৰ্মৰ মানুহৰ মাজত অপৰাধ প্ৰৱণতাটো বেছি সেয়া NCRBৰ ডেটা চালেই তেওঁলোকে জানিব পাৰিব। কেৱল মাত্ৰ দুই এটা বিক্ষিপ্ত ঘটনা কৰবাত হলেই তাক যি ধৰ্মৰ ৰং দিবলৈ যিসকলে যত্ন কৰে
সেইসকলৰ মন মগজু কেৱল ধৰ্মীয় বিদ্বেষ আৰু ঘৃণা সমৃদ্ধ হৈ আছে। আজি দেখিছো যে ছচিয়েল মিডিয়াত একাংশ বুদ্ধিজীৱীৰ আৱিৰ্ভাৱ হৈছে, যিসকলে নামৰ পিছত হিন্দু শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু মোৰ নবীক তেওঁলোকে অপমান কৰিছে। প্ৰকাশ্যভাৱে নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পিছ বি আপন হিম সেই গৰাকীৰ বিৰুদ্ধে সাংঘাতিক অপমানজনক মন্তব্য তেওঁলোকে ফেচবুকত পোষ্ট কৰিছে। তাৰ পিছতো কিন্তু চৰকাৰ বা প্ৰশাসন নীৰৱ, কাৰণ সেয়া কোনো হিন্দুৰ বিৰুদ্ধে তেওঁলোকে কোৱা নাই, সেয়া এজন মুছলমানৰ নবীৰ বিৰুদ্ধে কৈছে। তাতে প্ৰশাসন বা চৰকাৰৰ একো যায় নাহে, কাৰণ একাংশ সাংবাদিকে কৈছে এইখন আমাৰ চৰকাৰ, এইখন তোমালোকৰ চৰকাৰ নহয়। আৰু কথাবোৰ যেন সত্য, কৰবাত আমি ভাবিবলৈ বাধ্য হৈছো যে কথাবোৰ যেন কৰবাত সত্য। এইখন ৰাজ্যত বা এইখন দেশত মুছলমানৰ নিৰাপত্তা কোনে সুনিশ্চিত কৰিব, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এতিয়া আমি কথাবোৰ কলে বিভিন্ন জনে অযুক্তিকৰ কিছুমান ব্যাখ্যা আগবঢ়াই তেওঁলোকে পৰিৱেশটো বিনষ্ট কৰিব, আমি জানো। বিভিন্ন জনে আমাক সমালোচনা কৰিব, আমি জানো। সমালোচনা হজম কৰাৰ ক্ষমতাটো অন্তত আমাৰ আছে, আৰু সঁচা কথা কবলৈ ভয় নকৰা যিটো প্ৰবৃত্তি সেইটো আছে। আজি একাংশই, মই কৈছো একাংশই যি ধৰণে মুছলমানক অপমান কৰিবলৈ, মুছলমানৰ বিৰুদ্ধে অপবাদ সৃষ্টি কৰিবলৈ, মুছলমানক অপৰাধী সজাবলৈ, মুছলমান বা ইছলাম ধৰ্ম এটা নিকৃষ্ট ধৰ্ম হিচাপে তেওঁলোকে প্ৰতিপন্ন কৰিবলৈ যি অহৰহ চেষ্টা কৰি আছে, সেইসকল গেৰুৱা মগজু সমৃদ্ধ ব্যক্তি আজিৰ তাৰিখত তেওঁলোকে নিজকে অকণমান কৰবাত জ্ঞান তেওঁলোকৰ আছে বুলি প্ৰমাণ কৰিব পাৰিবনে? এইসকলৰ পৰা আপুনি একো আশা কৰিব নোৱাৰে। এইসকল সমাজ সংস্কাৰকৰ ভূমিকাত অৱতীৰ্ণ হ'ব বিচৰা তথাকথিত ভণ্ডসকলৰ পৰা আপুনি একো আশা কৰিব নোৱাৰে। ৰাতিপুৱাই গোমূত্ৰ আৰু গোবৰ সেৱন কৰি এইসকল এটাই অভিযান তেওঁলোকৰ যে কিদৰে মুছলমানৰ বিৰুদ্ধে তেওঁলোকে কুৎসৰটনা কৰিব পাৰে। অপৰাধী প্ৰতিটো ধৰ্মতেই আছে, অপৰাধী প্ৰতিটো ধৰ্মতেই আছে, বেয়া মানুহ প্ৰতিটো ধৰ্মতেই আছে। যিসকলে নিজকে সন্ত্ৰাসবাদী হিচাপে প্ৰতিষ্ঠা কৰিছে, সেইসকলে নিজৰে ধৰ্মগৃহ মছজিদত বোমা দিছে, এয়া সকলোৱে জানে। কিন্তু সেইসকল প্ৰকৃত মুছলমান হ'ব নোৱাৰে। কিন্তু সেই সন্ত্ৰাসবাদীসকলৰ কথাৰ তুলনা কৰি যদি ধৰ্মটোক কোনোবাই সমালোচনা কৰে, সেয়া জানো সহ্য কৰিব পাৰি? মই ইমানদাৰ মুছলমান, মই নিবিচাৰো সন্ত্ৰাসবাদ ইছলামত থাকক, মই নিবিচাৰো কোনোবা মুছলমান মানুহে কোনোবা বেয়া কামত লিপ্ত হওক। যদি কোনোবা অপৰাধী, যদি কোনোবা বেয়া কাম সমাজত কৰিছে, সি যি ধৰ্মৰেই নহওক কিয় আইনৰ আওতাত আনি তেওঁক শাস্তি প্ৰদান কৰিব লাগে। এই কথাৰ বিৰোধিতা আমি কৰা নাই, আমি নকৰো। কিন্তু তথাকথিত একাংশই যিদৰে ধৰ্মটোক বদনাম কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰিছে, সেইসকললৈ কেইটামান প্ৰশ্ন আছে। আজি যিখিনি কথা কৈছো মই সেইসকলক কৈছো। এটা ডাঙৰ কথা যে যিসকলে ৰাতিপুৱাই গোমূত্ৰ আৰু গোবৰ সেৱন কৰে, সেইসকলৰ জ্ঞাতাৰ্থে এটা সৰু তথ্য দিব বিচাৰিছো যে বিনায়ক দামোদৰ সাভাৰকাৰ, যিগৰাকীক হিন্দুত্বৰ আইকন বুলি ভবা হয়, সেই গৰাকীয়ে এখন ৰচনা লিখিছিল, এটা লিখনি লিখিছিল, যাৰ শিৰোনাম আছিল কেয়াৰ ফৰ কাউজ, ডোন্ট ৱৰ্শ্বিপ দেম। তাত তেওঁ গৰুক কৃষি নিৰ্ভৰ সমাজৰ বাবে এটা উপযোগী জীৱ হিচাপে চিহ্নিত কৰিছে। তাত তেওঁ গৰুক পূজন কৰাটো বা গৰুক শক্তিৰ প্ৰতীক হিচাপে অভিহিত কৰাটো মানৱতাবাদ আৰু মানৱ যি মৰ্যাদা আছে তাৰ বিৰোধী বুলি তেওঁ অভিহিত কৰিছে। এতিয়া এই তথাকথিত বুদ্ধিজীৱী সকলে কি কব? অধ্যয়নপুষ্ট যিসকল ব্যক্তি আছে, সেইসকলে সাধাৰণতে আন ধৰ্মক সমালোচনা নকৰে। মই আজিও কৈছো যে যদি কোনোবা অপৰাধী মুছলমান হয়,
সেই অপৰাধীজনক সমালোচনা কৰাটো নৈতিক দায়িত্ব বা অধিকাৰ সকলোৰে আছে। কিন্তু সেই অপৰাধীজনৰ ধৰ্মটোক চাই গোটেই ধৰ্মটোক অপমান কৰিবলৈ, গোটেই ধৰ্মটোৰ বিৰুদ্ধে অপবাদ বিয়পাবলৈ যিসকলে যত্ন কৰে, সেইসকল একো একোজন সন্ত্ৰাসবাদী।